সার্ভে করলে আমি ধরা পড়বে যে ওই জায়গাটা বেশি অসুস্থ সব জায়গায় আছে রাস্তাঘাটে যে কোনো স্কুল বা অন্য খাওয়া পানির ব্যবস্থা বিশেষ করে আমাদের যুব ভাইরা সবসময় গ্রামের উন্নতির জন্য চেষ্টা করবেন। সেই টাকাগুলি আপনাদের টাকা, সেই টাকাগুলি যদি আমাদের প্রতিনিধিরা এমনি উল্টাপাল্টা কাম করে সব নষ্ট করে দেয় তাহলে তো পঞ্চায়েত গঠনের কোনো কাম নেই। স্থানীয় সরকার কিন্তু এটা মনে রাখবেন। অর্থাৎ আমি বলি যে আপনারা সজাগ হন, আপনারা রাজনৈতিক ব্যবস্থা হচ্ছে সার্ভে করে কাম করবেন। যখন গভর্নমেন্টের টাকা আসবে গোটা সমষ্টিতে সার্ভে করবেন, দেখেন কোথায় কোন অনুন্নত আছে, কোন মানুষের সব থেকে আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে এইখন নিৰ্বাচনী সভা আৰু এই নিৰ্বাচনী সভাত আমি আমাৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ছানোৱাৰ হুছেইন আৰু আমাৰ আঞ্চলিক পদৰ সদস্য পদৰ প্ৰাৰ্থী মেৰিনা খাতুন এওঁলোকৰ সপক্ষে আমি আজি ভোট বিচাৰি আহিছিলোঁ আৰু ৰাইজক আমি আমাৰ কথাবিলাক যিখিনি ক'বলগীয়া কথা বা কংগ্ৰেছ দলৰ যিখিনি ক'বলগীয়া কথা এই কথাখিনিৰ কাৰণে আজি ক'বলৈ আমি ইয়াতে উপস্থিত হৈছোঁ। এই কথাটো ওলাইছে, তেওঁ এটা কথা কৈছিল মোৰ লগত ফোনতেই তেওঁ মানে তৰ্কও কৰিছিল যে মই কোনো ভূপেন বৰাক চিনি নাপাওঁ, মই কোনো ৰাহুল গান্ধীক চিনি নাপাওঁ, মই কোনো মল্লিকাৰ্জুন খাৰ্গেক চিনি নাপাওঁ, জিতেন্দ্ৰ সিঙক চিনি নাপাওঁ, আপোনাকো চিনি নাপাওঁ, মই মাত্ৰ এজনেই মানুহ ৰকিবুল হুছেইন MP আৰু তেওঁ যি ক'ব মই সেইমতে কাম কৰিম। আৰু সেই কথাটোৰ ওপৰতেই মই আচলতে বক্তব্য ৰাখিছিলোঁ আৰু তেওঁক সেইকাৰণে মই লগে লগে চৌকজ কৰিছিলোঁ। চৌকজ কৰি মই ঊৰ্ধ্বতন কৰ্তৃপক্ষত আমাক জনাইছিলোঁ আৰু অতি সোনকালে তেওঁ ভঙা যাব নিৰ্বাচনৰ পিছতেই। নিৰ্বাচনৰ পিছদিনাই তেওঁ আৰু DCCৰ প্ৰেছিডেণ্ট হৈ থাকিব নোৱাৰিব। এটা কথা কিছুমান টেকনিকেল পইণ্ট আছে, মই সেইখিনি নকওঁ কি কাৰণত তেওঁক আমি ভাঙিব পৰা নাই এই নিৰ্বাচনলৈকে, সেই কথাটো নকওঁ। কিন্তু নিৰ্বাচনৰ পিছত তেওঁ যে ইয়াৰ পৰা আঁতৰিব লাগিব এইটো খাটাম। JP বা UDF এইটো তেওঁলোকে এটা মিছা কথা কৈছে আৰু তেওঁলোকে মিছাৰ ওপৰতেই প্ৰতিষ্ঠিত দল, তেওঁলোকে কোনোদিনেই সঁচা কথা নকয়। মিছলীয়া এই দলবিলাকেই আজি আমাৰ কংগ্ৰেছ দলক উপলব্ধ কৰি আছে বা আমাক অপযশ দিয়াৰ কাৰণে তেওঁলোকে এইবিলাক অপপ্ৰচাৰ চলাই আছে। মিছা কথা, তেওঁলোকৰ কথাবিলাক কেতিয়াও ৰাইজে বিশ্বাসো নকৰে বা আপোনালোককো মই অনুৰোধ জনাইছোঁ সাংবাদিক বন্ধুসকলক যাতে এই কথাবিলাক আপোনালোকে ভালদৰে যিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত তাকে আপোনালোকে প্ৰকাশ তথা প্ৰচাৰ কৰিব বুলি UDFটো নিশ্চিন্ন হৈ গৈছে। যোৱা লোকসভাৰ নিৰ্বাচনত তেওঁলোকে 10 লাখতকৈ অধিক ভোট বদৰুদ্দিন আজমলে তেওঁলোকে পৰাস্ত হৈছে। গতিকে তাৰপিছত কি আশা কৰে? তেওঁলোকৰতো কোনো এতিয়া সংগঠনে নাই তেনেকুৱা, এইবিলাক এনেই ওপৰত আছে। MLA আছে, হয়, বিধায়ক আছে, 26ত আৰু সেইখিনি বিধায়কো নাইকিয়া হৈ যাব UDFৰ। গতিকে এইটো মিছা কথা। তেওঁলোকে আৰু কেতিয়াও জিলা পৰিষদেই বোলক বা পঞ্চায়তে বোলক তেওঁলোকে গঠন কৰাৰ এইটো সপোন মাত্ৰ দেখিছে, তাৰ বাস্তৱত কেতিয়াও পৰিণত হ'ব নোৱাৰে।